আগে আছিল, এতিয়া 650 টাকা হৈছে। এতিয়া কেনেকে আমি সাৰ নিবালে খেতিত দিম? আমাৰ উপায় নাই আৰু, উপায় নাই। এতিয়া উপায় নহয় নিছো আৰু এক বস্তা নিবা লাগিছিল, 5 বস্তা নিলো, 1 বস্তা। আপোনাৰ প্ৰয়োজন আছিল বেছি। অত্যাধিক দামৰ কাৰণে আপুনি আমি কিমান ললো অৱস্থাই অ কি ক'ব আপুনি? কি কম আৰু, চৰকাৰে এনেকে সাৰৰ দাম বঢ়ালে আমি খেতি কেনেকৈ খাম? খেতি এৰিব লাগব পাওঁ। যিবিলাক ডিষ্ট্ৰিবিউটৰ আছে, ডিষ্ট্ৰিবিউটৰ বিলাকে সাৰবিলাক অধিক দামত বিক্ৰী কৰাৰ কাৰণে গোপনে ৰাখি থৈ দিয়াৰ কিবা সন্দেহ প্ৰকাশ কৰে নেকি? হেনাই হ'ব। এইগিলা সাৰ ক'ৰবাত জব্দ কৰি ৰাখি পেলাই নাটানি কৰি পেলাই এতিয়া দামটো বাঢ়াইছি, এনে হ'ব পাৰে। কৃষি বিভাগক কি ক'ব? কৃষি বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰী কি ক'ব? কি ক'ম আৰু, মানে এতিয়া আৰু মানে আমাক যদি অলপ সহায় নকৰে আমি খেতি কৰিব নোৱাৰোতো। সহায় কৰিলেহে আমি খেতি কৰি খাব পাৰিম। এনেকে বৃদ্ধি পালে আমি আৰু খেতি কেনেকৈ খাম? অসাধু ব্যৱসায়ীয়ে মজুত কৰি ৰখা সন্দৰ্ভত তাৰ ফলত মূল্য বৃদ্ধি পাইছে। দিব পৰা নাই আমাক ভালদৰে। যোৱা মোটামুটি 1 মাহ পাৰ হৈ গ'ল, এতিয়ালৈকে আমাক ইউৰিয়া যোগান ধৰা নাই চৰকাৰে। তাৰ কাৰণে বেলেগ জাগাৰ পৰা কিবা কিবি অলপ বেলেগ দূৰান্তৰৰ পৰা কিনি আনি গাড়ী ভাড়া দি নিমিলে কৃষকক যোগান ধৰিব পৰা নাই। তাৰ পাছত আৰু ন্যানো প্লাছ কৰি দিয়ে, ন্যানোৰ কাৰণে আৰু অসুবিধা হৈছে আমাৰ। মানে 1 বস্তা ইউৰিয়া নিলে এটা ন্যানো ল'ব লগা হয়। এই খেতিয়কেতো ন্যানো ইউজ কৰিব টান পায়, সেইকাৰণে বহুত হাৰাশাস্তি হৈছে খেতিয়কে। সেইকাৰণে এনেকুৱা হ'ব পাৰে নেকি যে অধিক দামত বিক্ৰী কৰাৰ কাৰণে একাংশ বিতৰকে মানে পূৰ্বত মানে যিবিলাক মজুত আছিলে সেইবিলাক দামত বিক্ৰী কৰাৰ কাৰণে উলিয়াই দিয়া নাই, সেনেকুৱা হ'ব পাৰে? নাই, কাৰো তাতে ষ্টকতে নাই মাল। এনেকুৱা বৰ্তমান চাপ্লাই নাই, ক'ত ষ্টকত থাকিব? চৰকাৰীভাৱে যোগান ধৰিবই পৰা নাই, ষ্টক সেনেকৈ ৰাখিব পৰা নাই না, কোনে ৰাখিব? মালে দিয়ে মোটামুটি অলপ মাল দিয়ে, হাফ ৰেক মাল আহে, তথাপি ভাগতে নাপায়। 20 বেগ 30 বেগ 50 বেগ এনেকুৱা কৰি মাল দিয়ে মাৰ্কেটিং বোৰ্ডৰ পৰা। যথেষ্ট সন্মুখীন হৈছে। এতিয়া ন্যানোৰ বাহিৰৰ গতি নাই, ন্যানো ইউজ কৰিলেহে খেতিয়কে ৰক্ষা পাব। সেইটো চৰকাৰৰ প্ৰতি আহ্বান, অতি সোনকালে যাতে আমাক ইউৰিয়া সাৰৰ যোগান ধৰে। হাজো অঞ্চলত মাকৈ খেতিটো প্ৰচুৰ পৰিমাণে হয়। সেই হেতুকে চৰকাৰে আমাক, আমি যদিও চৰকাৰী স্বীকৃতি প্ৰাপ্ত দোকানী, চৰকাৰে আমাক ইউৰিয়া সাৰৰ যোগান ধৰিব পৰা নাই, যাৰ বাবে কৃষকৰ মাজত ইউৰিয়া সাৰৰ হাহাকাৰ লাগিছে। এতিয়া আমি আমাৰ কৃষক অৰ্থাৎ খেতিয়ক এজন আহিলে আমি 10 কেজি ইউৰিয়া সাৰ দিবলৈ সক্ষম নহয়। গতিকে মই চৰকাৰক, আপোনালোকৰ যোগেদি চৰকাৰক আহ্বান জনাওঁ যে আমাক যাতে অতি সোনকালেই পৰ্যাপ্ত পৰিমাণৰ ইউৰিয়া সাৰৰ যোগান ধৰাৰ ব্যৱস্থা কৰে। এইখিনিয়ে মই আপোনালোকৰ যোগেদি চৰকাৰক আহ্বান জনাওঁ। একাংশ অসাধু ব্যৱসায়ীয়ে পূৰ্বতে মজুত কৰা সাৰবোৰ এতিয়া অধিক দামত বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে গোপনে ৰাখি থোৱাৰ সম্ভাৱনা সন্দেহ কৰে নেকি বাৰু? সন্দেহটো সেনেকুৱা নহয়। যদি তেওঁলোকে গোপনে ৰাখি থলেহেঁতেন আমি 2-এজনক সাৰ নিয়া দেখিলোহেঁতেন, কিন্তু তেনেকুৱা কোনো আমাৰ চকুত নপৰে যে কোনোবাই ইউৰিয়া গোপনকে বিক্ৰী কৰিছে বা লৈ যাই আছে। চৰকাৰী হাৰতকৈ অধিক দামত ক্ৰয় কৰিবলগীয়া হৈছে কৃষকে ইউৰিয়া, কি ক'ব? বৰ্তমান যিহেতুকে পাবলৈ নাই, কাৰোবাৰ যদি 10 কেজি আছে, কিবা এটা বেছি লৈ হ'লেও দিছে, কিন্তু অধিক দাম লোৱা বুলি ক'ব নোৱাৰি। কৃষি বিভাগক কি জনাব, কি আহ্বান জনাব? কৃষি বিভাগক আহ্বান জনাওঁ যে যিহেতু ইউৰিয়া সাৰটো গোটেইটো চৰকাৰৰ আণ্ডাৰতে থাকে, গতিকে কৃষি বিভাগৰ যোগেদি চৰকাৰে যাতে আমাক পৰ্যাপ্ত পৰিমাণৰ ইউৰিয়া সাৰৰ যোগান ধৰে, এতিয়া যাৰ ফলত সমগ্ৰ অসমবাসীৰে লগতে আমাৰ হাজো অঞ্চলৰ কৃষকসকল উপকৃত হ'ব। ইউৰিয়াৰ পৰিৱৰ্তে ন্যানো বুলি যিটো লিকুইড আছে তাক ব্যৱহাৰ কৰাৰ কথা দোকানীবিলাকে সঘনাই উচ্চাৰিত হৈ আছে, তেওঁলোকৰ মত কি ক'ব? হয়, আৰু এটা কথা ক'ব লাগিব যে ইউৰিয়া সাৰ যিটো আমি বস্তা হিচাপে বিক্ৰী কৰোঁ, তাৰ সলনি এটা লিকুইড পানীয় বা পনীয়া ইউৰিয়া এটা পায়, সেইটো আমি খেতিত ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু আমি যদিও প্ৰেছাৰ দিওঁ কৃষকসকলক, তেওঁলোকে সেইটো নিবলৈ ইচ্ছা নকৰে, অসুবিধাৰ সন্মুখীন হয়। যিহেতু সেইটো আমি স্প্ৰে মেচিনেদি স্প্ৰে কৰি দিবলগীয়া হয়, যাৰ ফলত কৃষকৰ পৰিশ্ৰমটো বাঢ়ি যায়। সেইবাবে কৃষকে লিকুইড ইউৰিয়াটো ল'ব নিবিচাৰে। এতিয়া কি ক'ব আপুনি? কৃষি বিভাগক কি ক'ব? চৰকাৰক কি ক'ব?
এটা সরকারক আমার কমপ্লেইন দিবা লাগে যে হারের দাম বেশি হয়েছে, বরষুণ নাই, ওই খেতি বাতি বেয়া হল, আর কমত দিবা লাগে হার কম দিবা লাগে নেদায়, আমাৰ খেতি কৰি ভাল লাভ নহয় যদি তো লাভ নহয় আর এটা হাল লুকাই থৈ পেলে কয় নাই, আর আছে উড়িয়া হার নেদায়। ওর নাম শুকুর আলী। এইটো ঘৰ কি আপোনাৰ হ্যাঁ, ক'ত ঘৰ এতেই ঘর, এতিয়া মানে জাগাখনৰ নাম কওক মিলপাড়া। কি খেতি কৰিছে মই মাকৈ করছু আর বেহার করছু, মাকৈ 5 বিঘা, বেহার 5 বিঘা। সাৰৰ অভাৱত অলপ খেতি বাতি কৰাৰ অসুবিধা দেখা দিছে নাই অলপ অসুবিধা হয়েছে, আজি পুয়ার পর বিচারছু হার নাপাও। 300 টকাৰ পৰিৱৰ্তে আপুনি 1000 টকা ভৰিব লগা হ'ল কিমান কিলোতে 1000 টকা ভৰিল ইটাই 300 টাকা বস্তাটো, ইটাই মই কৈছো বেশি হলে দিম, কয় দিছু, উপায় নাই লাগে মোক। তারপর মই লৈ আহিলো তাই যিহেতু আমাৰ এতিয়া পুৰা খেতিৰ টাইম, আমাৰ কৃষকৰ যিটো সাৰৰ প্ৰয়োজন, যিমান সাৰ লাগে আমাৰ সেইখিনি সাৰ নাই। চৰকাৰে এতিয়া আমাৰ সাৰটো যোগান ধৰিব লাগে, প্লাছ আৰু যিটো আমাৰ সাৰৰ দাম আগৰ সাৰৰ দামতকৈ বেছি সাৰৰ দাম বেছি হৈছে, যিহেতু ইয়াৰ মাজত কিছুমান অসাধু ব্যৱসায়ী আছে, সিহঁতে তাৰমানে নিজে অলপ মানে সাৰ ৰাখি কিনিয়ে সিহঁতে অলপ দামটো বঢ়াই এতিয়া কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। আমি এতিয়া চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ অলপমান সাৰৰ যোগান ধৰিব লাগে, যিহেতু এতিয়া আমাৰ আগতে ধানৰ খেতি আছিল, বেছিভাগ এতিয়া যিটো আমাৰ মাকৈ খেতি আহিছে, এতিয়া মাকৈ খেতি আমাৰ সাৰটো অলপ বেছি লাগে, যিটো আমাৰ যিখিনি সাৰ লাগে তাতকৈ এতিয়া মানে কম হৈ আছে। আগতকৈ অলপ সাৰটো অলপ বেছি যোগান ধৰিব লাগে, নহ'লে আমাৰ কৃষকে মাজত বহুত হাহাকাৰ সৃষ্টি হৈ গৈছে। এতিয়া সাৰ নিদিলে যিহেতু আমাৰ খেতিবিলাক নষ্ট হৈ যাব, ইভাগে বৰষুণ নাই, যিহেতু আমি চিলো মেচিনেৰে আমি পানী দিব লাগে, পানী দিয়াৰ পিছত আমাৰ সাৰ দিব লাগে, এতিয়া সাৰখিনি নাই। এতিয়া যদি সাৰটো নিদিয়ে তেতিয়া আমাৰ কৃষকৰ বহুত অনিষ্ট সাধন হৈ যাব। এইখিনি আমি চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ সাৰটো দিব লাগে। ইউৰিয়া সাৰৰ পৰিৱৰ্তে নেনো বুলি লিকুইড মানে ব্যৱহাৰ তাৰমানে কৰিব লাগে। লিকুইড সেইটোৰ পৰা মানে অপকাৰিতা আৰু উপকাৰিতা কি? নেনোটো আমি স্প্ৰে কৰিব পাৰোঁ, কিন্তু আমাৰ এতিয়া কি হওক চাওক, এতিয়া যদি আমি এনে সাৰটো ছটিয়াই থাকোঁ, আমাৰ কৃষক মানে কি মানে শিক্ষিত মানে সিমান নহয় কৃষকবিলাক, যিহেতু আমাৰ আগৰ পৰা এটা অভ্যাস হৈ আছে যে আমি এতিয়া সাৰটো ছটিয়াব লাগে। নেনোটো স্প্ৰে কৰাটো মানুহে অলপ টান পায়, এতিয়া সময়ো বহুত যায়, যিটো কষ্ট অলপ বেছি হয়। সাৰটো আমাৰ ছটিয়াওঁতে ইমান কষ্ট নহয়, অলপ সময়ত আমি ছটিয়াই শেষ কৰিব পাৰোঁ। নেনোটো দিব পাৰিলে ভাল, কিন্তু আমাৰ কৃষকে সেইটো বুজিয়ে নাপায়, যিহেতু আমাৰ কৃষক 99% কৃষক